কথা হল গো মাংস লৈ বিতৰ্ক অসম জোৰাই হৈছে আৰু এই সন্দৰ্ভত অসমৰ বিভিন্ন এলেকাত গো ব্যৱসায়ৰ পৰা আৰম্ভ কৰি হোটেলৰ স্বত্বাধিকাৰসকলক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জেল হাজতো প্ৰেৰণ কৰিছে। আমি পূৰ্বৰ পৰাই দাবী উত্থাপন কৰি আহিছোঁ যে গো মাংস আমাৰ ধৰ্মত কোনো লিখা নাই যে গো মাংস খাব লাগে। সমগ্ৰ অসমৰ মুছলমান সম্প্ৰদায়ৰ ৰাইজক আমি আহ্বান জনাইছোঁ, পূৰ্বৰ পৰাই আমি আহ্বান জনাইছোঁ যাতে কোনেও গো মাংস ভক্ষণ নকৰে, গো মাংসৰ ব্যৱসায় নকৰে, গৰু ব্যৱসায় নকৰে। আৰু এতিয়াও আমি বিভিন্ন এলেকাত বিভিন্ন ঠাইৰ পৰা মানুহে আমাক যোগাযোগ কৰি আছে। আপোনাৰ কিছু হিন্দু এলেকাৰ ওচৰতেই বা বিভিন্ন স্থানত এতিয়াও গো মাংসৰ ব্যৱসায় ৰমৰমী ব্যৱসায় চলি আছে। আৰু সেই ব্যক্তিসকলকো আমি আহ্বান জনাইছোঁ যে আপোনালোকে এই বস্তুটো বন্ধ কৰি দিয়ক। আৰু যিসকলে এতিয়াও গো মাংস ব্যৱসায় কৰি আছে আৰু বিভিন্ন এলেকাত এনেধৰণে কাম চলি আছে, অবৈধ গো মাংসৰ বিৰুদ্ধে যিটো আৰক্ষীয়ে ব্যৱস্থা লৈছিল, আৰক্ষীক সহযোগ কৰক আৰু গো মাংস একেবাৰে বন্ধ কৰি দিয়ক। আৰু আমি গো মাংস নাখালে আমাৰ একো নহয়। আমি অত্যন্ত কিছুদিনৰ কাৰণে আমি গো মাংস খোৱা বন্ধ কৰি দিওঁ, আমাৰ কি অসুবিধা আছে? গো মাংস খোৱা যদি আমি বন্ধ কৰি দিওঁ আৰু গো মাংসৰ কাৰণে যদি অসমৰ শান্তি ঘূৰি আহে, তে আমি গো মাংস খোৱাত কি অপৰাধ আছে? কোনো ধৰণৰ অন্যায় নাই। বেলেগ মাংস আছে খাক, গো মাংস কিয় খাব লাগে? আৰু কোনো ঠাইত যদি তেনেকুৱা ব্যৱসায় চলি আছে বা এনেধৰণৰ আপোনাৰ ধৰক আজি গৰুৰ দাম নিশ্চয় কমি গৈছে। আপোনালোকে জানে এটা গৰু য'ত 50,000 টকা দাম আছিল আৰু তেওঁলোকে কিনি আনি 20,000 টকা দি কিনি আনি যদি সেই মাংসৰ দাম আজি 500 টকা বৃদ্ধি কৰিছে আৰু সাধাৰণ মানুহৰ ওপৰত জুলুম অত্যাচাৰ কৰি আছে, তেনেকুৱা ব্যৱসায়ৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আপোনালোকে যদি সাহস নহয় আমাৰ লগত যোগাযোগ কৰক। আমি নিশ্চয় আৰক্ষী প্ৰশাসনক আমি জনাম, আইনগতভাৱে ব্যৱস্থা হ'ব। গতিকে মুঠতে আমাৰ এঠাই দাবী যে গোটেই অসমত গো মাংস বন্ধ হ'ব লাগে আৰু গো মাংস ব্যৱসায় কোনেও যাতে নকৰে। আৰু যদি কোনো জেগাত কৰিছে নিশ্চয় স্থানীয় লোকসকলে আৰক্ষীক জনাক, নিশ্চয় আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব। আমি পুনৰ সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি আহ্বান জনাইছোঁ অসমৰ বিভিন্ন এলেকাত সংখ্যালঘু মুছলমান মানুহে যাতে গো মাংস নাখায় আৰু গো মাংসৰ ব্যৱসায় যাতে নকৰে। আৰু নিশ্চয় আপোনালোকে বেছি দিন নালাগে, কিছুদিন আপোনালোকে ধৈৰ্য ধৰকচোন, চাব গো মাংস বন্ধ কৰাৰ পিছত লোকচান কাৰ হৈছে আৰু লাভ কাৰ হৈছে। আমি আশা কৰিছোঁ যে আপোনালোকে জানে যেতিয়া শ্ৰমিকসকলক উজনি অসমত অত্যাচাৰ কৰিছিল কিছুমান ব্যক্তিয়ে, আমি যেতিয়া শ্ৰমিকসকল উজনি অসমত যোৱা বাধা প্ৰদান কৰিছিলোঁ, তেতিয়া সেই উজনি অসমৰ এই শ্ৰমিকসকল নিৰ্যাতন কৰাৰ কাৰণে যেতিয়া আমি বাধা প্ৰদান কৰিছোঁ, তেতিয়া উজনি অসমৰ সেই ব্যৱসায়ীসকলে তেওঁলোকৰ ইটা ভাটাৰ পৰা আৰম্ভ কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ হ'বলৈ ধৰিছিল। তেতিয়া সেই উজনি অসমৰ সেই মূল ব্যক্তিসকলেই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছিল। গতিকে গো মাংসৰ ব্যৱসায় আমাৰ মুছলমান মানুহে বেছি নকৰে। গো ব্যৱসায় যিটো আছে, গো ব্যৱসায়টো গৰুৰ ব্যৱসায়টো উজনি অসমৰ প্ৰায় মানুহেই ব্যৱসায় কৰি তেওঁলোকৰ পৰিয়াল চলি আছে, তেওঁলোকৰ জীৱিকা নিৰ্বাহ কৰে। আজি আমি যদি খোৱা বন্ধ কৰি দিওঁ উজনি অসমৰ সেই মানুহখিনিৰ অসুবিধা হ'ব। গতিকে সেই প্ৰতিবাদটো উজনি অসমৰ আপোনাৰ খিলঞ্জীয়া মানুহে প্ৰতিবাদ কৰিব, আমি চাই থাকিম। কথা হৈছে আপোনালোকে গো মাংস বন্ধ কৰক। গো মাংস বন্ধ কৰিলে যদি অসমৰ শান্তি ঘূৰি আহে, মুখ্যমন্ত্ৰীৰ যদি ভাল হয়, বেলেগ এটা সম্প্ৰদায়ৰ মানুহে যদি শান্তি পায়, গতিকে গো মাংস নাখালে আমাৰ একো নহয়। কোনো হাদিছ কোৰাণত লিখা নাই, কোনো ধৰ্মত লিখা নাই। গতিকে সমগ্ৰ অসমৰ মুছলমান ৰাইজক আমি আহ্বান জনাইছোঁ, অতি বিনম্ৰতাৰে আমি আহ্বান জনাইছোঁ যাতে গো মাংস বন্ধ কৰে, গো ব্যৱসায় বন্ধ কৰে, গৰু চেণ্ডিকেট বন্ধ কৰে। আৰু এই ক্ষেত্ৰত আমি নগাঁও জিলা আৰক্ষী প্ৰশাসনৰ পৰা আৰম্ভ কৰি সমগ্ৰ আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাইছোঁ গো মাংস বন্ধ কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে যাতে নিৰপেক্ষ ভূমিকা পালন কৰে। শক্তিশালী ব্যক্তিৰ কাৰণে যদি আইন এটা বনায় যে ইয়াত গো মাংস চলি আছে একো নহয়, আৰু কিছুমান ব্যৱসায়ৰ কাৰণে যদি আইন এটা বেলেগ বনায় আৰক্ষীয়ে, তেনেকুৱা কাৰ্য হ'ব নালাগে। তাৰ বাবে আমি আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাইছোঁ গো মাংস বন্ধ কৰাৰ ক্ষেত্ৰত নিৰপেক্ষ ভূমিকা পালন কৰি যাতে অসমৰ শান্তি সমৃদ্ধি ঘূৰি আহে।